এইটো ভিডিঅ' 1 month মানৰ আগৰ হয় আৰু মই আজিহে আপলোড কৰি আছোঁ। আচলতে সময় পোৱা নাছিলোঁ যে সেইবাবে আজি ভাবিলোঁ এনেকৈ ধুনীয়াকৈ আপোনালোকক দেখাওঁ। আৰু ইয়াত দেখিব পাইছে ৰাতিপুৱা সোনকালে একদম গৈছোঁ এতিয়া ষ্টেচন, যিহেতুকে আজি আমাৰ ঘৰলৈ আহিছিলে। এয়া দেখিব পাইছে মোৰ মামীৰ ভনীয়েক হয়, তাই এবাৰ BSFত পাইছে চাকৰি। চ' সেইকাৰণে তাই যাব। চ' সেইকাৰণে আমাৰ যিহেতুকে ষ্টেচনটো ওচৰতে হয় ন, চাপৰমুখ জংচন। চ' সেইকাৰণে ইয়াৰ পৰা যাবলৈ সুবিধা হ'ব। তো সেইকাৰণে আমাৰ ঘৰতে আগদিনাখন আহিলে, যিহেতুকে ঘৰৰ পৰা অকণমান দূৰ হয় সেইবাবে। চ' আমাৰ ঘৰতে ৰাতিটো থাকিলে আৰু এতিয়া ৰাতিপুৱা এয়া যাব ওলাইছে। মাকক একেবাৰে শেষত সেৱা কৰি লৈছে আৰু বৰ বেয়া লাগে এইখিনি মুহূৰ্ত, নহয়নে বাৰু? চ' এয়া এতিয়া একদম দৌৰা দৌৰি লাগিছে আৰু গোটেই গাড়ীখন যিহেতুকে দবাটো অকণমান আগলৈ থাকি গ'ল ন। চ' সেইকাৰণে যোনে যেনেকৈ পাৰে পূৰা স্পীডত গৈছোঁ আৰু তাইক এতিয়া উঠাই দিবলৈ আমি গোটেইখিনি আহিছিলোঁ। এয়া মাহী, মামা, তাৰপিছতে তেওঁলোকৰ মাক আহিছিলে, মোৰ মামীৰ মাক। আৰু সেয়া আৰু এতিয়া আমি ধুনীয়াকৈ উঠাই কৰি দিলোঁ। বাকী সেয়া বেয়া লাগে এইখিনি মুহূৰ্ত, নহয়নে বাৰু? তাৰপিছতে আজি মামাহঁত আমাৰ ঘৰত থাকিব দিনটো থাকিব, ভাটিবেলালৈ যাবগৈ। যিহেতুকে ৰাতিপুৱাই যামগৈ বুলি কৈ আছিলে, কিন্তু আমি যাবলৈ দিয়া নাই। বোলো নাই, তোমালোকে একদম ভাত পানী খাইহে যাব লাগিব দেই। আৰু সকলোৰে মনটো বহুত বেছি বেয়া হৈ আছিলে, যিহেতুকে ছোৱালীজনী যাবগৈ ট্ৰেইনিঙত। এবছৰৰ কাৰণেতো ট্ৰেইনিং থাকে ন। চ' সেইকাৰণে আৰু ইফালে দেখিব পাইছে যিহেতুকে দুপৰীয়া ভাতটো মামাহঁতক খাই যাবলৈ দিছিলোঁ, সেইকাৰণে দেখিব পাইছে এতিয়া গাহৰি পুৰি আছোঁ। আৰু গাহৰি মই ধুনীয়াকৈ লাই পাতৰ লগত বনাম। আৰু ইফালে অলপমান গাহৰি অলপমান পুৰিছোঁ। পুৰি পেলাই এনেকৈ খোৱা মজাটো অলপ বেলেগ হয় ন। চ' সেইকাৰণে পুৰি মেলি এতিয়া গোটেইখিনি আমি খাই আছোঁ। আৰু মই ধুনীয়াকৈ আদা একদম জালুক এনেকৈ দি চাহ তাহ বনাই আনিলোঁ, খালোঁ গোটেইখিনিয়ে। আচলতে চবৰে চৰ্দি লাগি আছে, সেইকাৰণে ধুনীয়াকৈ আদা জালুক দি একদম লাল চাহ ধুনীয়াকৈ বনাই আনিলোঁ। এতিয়া খালোঁ, খাই কৰি এতিয়া ভাতত লাগি আছোঁ। এয়া মাংসটো মই বনাম, এইফালে মায়ে দালি আৰু মাছটো বনালে। চ' আমি গোটেইখিনিয়ে পূৰা কামত লাগি আছোঁ। আৰু এনেকৈ ঘৰতে ধুনীয়াকৈ পৰিয়ালৰ মানুহ গোটেইখিনি একেলগে খালে ভালো লাগে দিয়কচোন ন। চ' এয়া দেখিব পাইছে এতিয়া মাংস বনাই আছোঁ। এইফালে একদম বিলাহী চিলাহী ধুনীয়াকৈ দি দিছোঁ। মই লাই পাত দি গাহৰি বনাম। কোনে কোনে লাই পাত গাহৰি খাই ভাল পায় জনাবচোন দেই। মই বহুত বেছি ভাল পাওঁ। আৰু পোৰা গাহৰিটোও ভাল লাগে, নেমু অলপমান চেপি দিব লাগে, খালি খুব ভাল লাগে। আৰু এয়া দেখিব পাইছে এতিয়া মই বনাই আছোঁ মাংস, অকণমান আপোনালোকক এনেকৈ দেখাওঁ বুলি ভাবিলোঁ। আৰু এয়া দেখিব পাইছে এতিয়া মই ধুনীয়াকৈ চালাড তালাড ধুনীয়াকৈ বনাই ল'লোঁ। আৰু আমাৰ হৈ গ'ল বনাই মেলি, এতিয়া গোটেইখিনি আমি খাবলৈ বহি লৈছোঁ। এয়া মাহী, এফালে মামী মাক এনেকৈ গোটেইখিনি বহি লৈছে। যিহেতুকে মামাহঁত নাথাকে, সোনকালে যাবগৈ। আমি কোৱা কাৰণেহে আচলতে দুপৰীয়া সাঁজটো খাইছে। এনেই যাংগে কৈ আছিলে। ভাল লাগে দিয়কচোন, এনেকৈ পৰিয়ালৰ মানুহ গোটেইখিনি এনেকৈ বনাই মেলি খাই মজাই বেলেগ, নহয়নে? এইফালে বা আৰু ভিনদেউ আহিছিলে দেই। বা আৰু ভিনদেউ অলপমান দেৰিকৈ পাইছেহি। আৰু বা আৰু ভিনদেউ নাথাকে, তেওঁলোকো যাবগৈ। আমি এতিয়া এনেকৈ ধুনীয়াকৈ খাই মেলি অলপ টাইম বহিলোঁ। আৰু এয়া মামাহঁত যাবই ওলালে, চাওকচোন। মই কৈছিলোঁ চাহ তাহ খাই মেলি যাবা বুলি, কিন্তু নাথাকিলে আৰু সোনকালে গ'লগৈ। এফালে আমি যোৱাৰ সময়ত সকলোৱে কথা পাতি আছিলোঁ। বাকী সেয়া অকণমান এনেকৈ দেখাই দিছোঁ সকলোকে দেই। এফালে বাহঁত অকণমান দেৰিকৈ যাব বাৰু। মামাহঁত যিহেতুকে ওলালে, আমি সকলোৱে এতিয়া আগবঢ়াবলৈ আহিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব দেই। তো আজিলৈ আহিছোঁ, বাই।